ডিব্ৰুগড় লখিমপুৰ চৰাইদেউ নগাঁও ছয়গাঁৱত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নিষিদ্ধ মাংসৰ বিৰুদ্ধে হোটেলে হোটেলে আৰক্ষীৰ অভিযান চলিছে মুছলিম হোটেল দাদাজী হোটেল আলিফ হোটেল আমিৰ ভাই হোটেলত আৰক্ষীৰ অভিযান ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া বৃহৎ অভিযান চলিছে নিষিদ্ধ মাংসৰ বিৰুদ্ধে কোকৰাঝাৰ মছজিদৰ গাতে লাগি থকা কেবাখনো হোটেলত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে 10 কিলোতকৈও অধিক নিষিদ্ধ মাংস আনহাতে এয়াচাওক নগাঁও দৃশ্য মুছলিম হোটেল আয়ুব হোটেল তাজ হোটেল আৰু আলমাজ হোটেলত আৰক্ষীয়ে অভিযান চলায় অবৈধভাৱে হোটেলত যিসকলে নিষিদ্ধ মাংস ৰান্ধি গ্ৰাহকক খুৱাই আছিল তাৰ বিৰুদ্ধে এতিয়া চলিছে অভিযান মই তেওঁলোকে আহিছে ইনকুৱাৰী কৰিব কাৰণে কিহৰ কি ইনকুৱাৰী কৰিছে মই আহি পাইছোঁ খালি ইয়াত ৰখিছোঁ মই কি জানে আপুনি কিহৰ কাৰণে আহিছে বুলি জানে আপুনি এই মাংসৰ কাৰণে পাইছোঁ মানে মই ভিতৰতো যোৱাই নাই মই খাচী মুৰ্গী মাছ এইবিলাক বেছি গম পোৱা নাই মই ভিতৰত যোৱা নাই নহয় ভিতৰত গ'লেহে গম পাম এইবাৰ দেখুৱাইছোঁ ছয়গাঁৱৰ এই দৃশ্য য'ত হিন্দু সমাজৰ সৎসংগ বিহাৰৰ মন্দিৰৰ ওচৰতে এনেদৰে নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা চলি আছিল কেবাখনো হোটেলত এনেদৰে ৰান্ধি থকা হয় নিষিদ্ধ মাংস আনকি হোটেলত এনেদৰে ফ্ৰিজাৰত ৰাখি থৈ দিয়া হয় নিষিদ্ধ মাংস আৰু এইবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে আৰক্ষীৰ অভিযান নিষিদ্ধ মাংসৰ বিৰুদ্ধে এয়া আৰম্ভণিহে একশ্যন মুডত নামি পৰিছে অসম আৰক্ষী আজিৰে পৰা ঠায়ে ঠায়ে চলিব নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান হাৰি নাযায় কোনো এখন হোটেল ডিব্ৰুগড়ৰো কেবাখনো হোটেলত নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীৰ অভিযান সামা হোটেল কাইনাথ হোটেল আৰু আফৰিন হোটেলত অভিযান চলিছে দীৰ্ঘদিন ধৰি মুকলিকৈ নিষিদ্ধ মাংস বিক্ৰী কৰি অহাৰ অভিযোগ হোটেল কেইখনৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়া নগাঁৱৰ পৰা বিজু গোহাঁই আৰু কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথৰ ৰিপৰ্ট টাইম 8